নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেল লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এখন এডিআৰ 2.0 মেথছৰ এখন স্যাম্পল পেপাৰ লৈ আহিছো। অৰ্থাৎ আমি ইয়াত 20 মান কোৱেশ্চন ডিসকাস কৰিম, বহুতে ইম্পৰ্টেন্ট হয় আৰু এইখিনি আপোনালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, আৰু আমি প্ৰত্যেকটো টপিকৰে এটা বা দুটা কোৱেশ্চন আমি ইয়াত আনিছো। অৰ্থাৎ পেপাৰখন যেনেকুৱা ধৰণৰ মেথছৰ কোৱেশ্চন আহিব তেনেকুৱা লেভেলৰ কোৱেশ্চন লৈ আহিছো। গতিকে আপোনালোকে শেষলৈকে চাওক আৰু ইয়াত আপোনালোকে নিজে প্ৰথমতে কৰক, এনসাৰটো মই কৰাৰ পাছত মিলিছে নে নাই নিজকে পৰীক্ষা কৰক। ঠিক আছে, ডাইৰেক্ট আমি কোৱেশ্চন লৈ আহিছো আৰু ইয়াৰ আগতে কৈ লৈছো যদিহে আপোনালোকে কোনোবা নতুনকৈ চেনেলটো আহিছে সাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু যিসকলে চাই আছে তেওঁলোকে লাইক কমেন্টৰ লগতে শ্বেয়াৰ কৰি দিব। ঠিক আছে, আমি ডাইৰেক্ট কোৱেশ্চন লৈ যাওঁ। এক নম্বৰ কোৱেশ্চন আছে যে পি এ এটা কাম 9 দিনত সমাপ্ত কৰে। এটা চাব পি এ এটা কাম কিমান দিনত 9 দিনত সমাপ্ত কৰে। ঠিক আছে, পি এ কিউতকৈ 50% সময় বেছি লয়। মানে পি এ কিউতকৈ 50% সময় বেছি লয়। মানে পি এ যদি 9 দিন কৰে কিউৱে কি হ'ব 9তকৈ কম দিনতে সেই কামটো সমাপ্ত কৰিব। কাৰণ পি এ কিউতকৈতো বেছি লয়, অৰ্থাৎ 9 দিনটো বেছি হৈছে কিউতকৈ। ঠিক আছে, এটা কিউৱে অকলে কামটো সমাপ্ত কৰিব কিমান দিনত। এটা চাব পি এ কিমান কৰে কিউতকৈ 50% সময় বেছি লয়। অৰ্থাৎ কিউৱে যিমান কৰে প্লাস কিউৰ 50%, কিউৰ 50% অফ কিউ, 50% অফ কিউ। মানে কিউৱে যিমান কৰে কিউৰ লগত যদি আমি আৰু কিউৰ 50% যোগ কৰি দিওঁ তেতিয়াহে পি সমান লাগে। অৰ্থাৎ পি এ কি হয় কিউতকৈ 50% সময় বেছিকৈ লয়। এতিয়া পি এ কিমান দিন লয় 9 ডেজ। ঠিক আছে, কিউ প্লাস 50% মানে কিমান আমি 1/2 লিখিব পাৰোঁ। 50% মানে 50/100, 50/100। গতিকে আমি 50/100 টো 1/2 লিখিব পাৰোঁ। ঠিক আছে, ইনটু কিউ। এতিয়া আমি এইটো 9 থাকক এফালে হ'ব, ইয়াত হ'লে 1 আছে বা ইয়াত যদি আপোনালোকে ডাইৰেক্ট 2 আছে 2 ল'ব, তাৰপৰা 2 লগত যদি কিউ কৰিলে টুৱাইছ কিউ হ'ল প্লাস 1 ইনটু কিউ, কিউ সমান ওপৰত কি হ'ল টুৱাইছ কিউ প্লাস কিউ কিমান হ'ল 28 কিউ হ'ল। অৰ্থাৎ 3টা কিউ হ'ল 3 কিউ। ঠিক আছে, এটা চাব কৰস্পণ্ড কৰি দিয়ক। এটা কৰস্পণ্ড কৰিলে কি হয় ইয়াৰ তলতো আমাৰ প্ৰত্যেক সংখ্যাৰ তলত 1 থাকে। গতিকে ই ইয়াৰ লগত পূৰণ কৰিব, ই ইয়াৰ লগত পূৰণ কৰিব। অৰ্থাৎ 28 কিউৰ লগত 1 পূৰণ কৰিলে 28 কিউ হ'ল, 2 লগত 9 পূৰণ কৰিলেও 18 হ'ল। এতিয়া ডাইৰেক্ট কিউৱে 3 কিউৰ লগত 3টো পূৰণ হৈ আছে, ইফালে আহিলে কি হ'ব 18/3 হ'ব। অৰ্থাৎ 3 ইয়াৰ কেইবাৰ গ'ল 6 বাৰ গ'ল। অৰ্থাৎ কিউৱে যিমান পি এ কিমান দিন লৈছিলে 9 দিন লৈছিলে, গতিকে কিউৱে কিমান দিন ল'ব 6 দিন ল'ব। গতিকে অপশ্যন কোনটো অপশ্যন চি ইজ দা বি ইজ দা কাৰেক্ট 6 ডেজ। ঠিক আছে, বা আপোনালোকে ইমানখন নকৰি পেলাই আপোনালোকে অংকটো ইয়াতে ফিনিছ কৰিব পাৰে। 9 ইজিকেল টু কিমান 28 কিউ/2 আহিলে 3 ইয়াক 3 বাৰ গ'ল, কাৰণ 3 9 3 বাৰ গ'ল, কাৰণ ওপৰে কাটাকটি কৰিব পাৰোঁ ইফালে সিফালে। তাৰপৰা 2টো সিফালে গুচি গ'ল, 2 3 গুণ 2টো ইফালে যদি গুচি যায় 3 লগত পূৰণ হ'ব 2 3 গুণ 6। ঠিক আছে, ইমান টান কুৱেশ্যন নহয়, ইজি কুৱেশ্যনেই, ভালদৰে চাব। তাৰ পাছৰ কুৱেশ্যনটো চাব 16জন পুৰুষে। ইয়াৰ আগত একচুৱেলি মই এটা ট্ৰেইন ৰিলেটেড কুৱেশ্যন দিছিলোঁ, ভিডিঅ' দিছিলোঁ। তাত আপোনাৰ 9-10টামান কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট হয়। ট্ৰেইন ৰিলেটেড আমাৰ মেথছ আহিবই, গতিকে আপোনালোকে সেই ভিডিঅ'টো কিন্তু চাবই। 16জন পুৰুষে কোনো এক কাম 15 দিনত কৰিব পাৰে। ঠিক আছে, 16জন পুৰুষ অৰ্থাৎ আমি 16 মেন মানে পুৰুষ আমি মেন হিচাপে লৈ লওঁ 16 মেন 16 এম 15 দিনত কৰিব পাৰে এটা কাম 15 ডেজ। আৰু সেই কামটো 24জনী মহিলাই 20 দিনত কৰিব পাৰে। অৰ্থাৎ 16জন পুৰুষে 15 দিনত যিমান কাম কৰে আৰু সেই কামটোকে সমান কিমানজনী মহিলা 24জনী মহিলা 24 ওমেনে কিমান দিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে। অৰ্থাৎ 16জন পুৰুষে 15 দিনত যিমান কাম কৰে সমান 20 গৰাকী মহিলায়ো 24 গৰাকী মহিলাই 20 দিনত সেই কামটোকে কৰে। অৰ্থাৎ সেই কামৰ পৰিমাণটো সমান হয়, গতিকে আমি ইকুৱেল দিব পাৰোঁ। ঠিক আছে, অৰ্থাৎ 16 পুৰুষ ইনটু 15 ডেজ ইজ ইকুৱেল টু 24 ওমেন ইনটু 20 ডেজ। ঠিক আছে, এটা চাওঁ আমাৰ এতিয়া টোটেল কাম কিমান। টোটেল আমি পুৰুষৰ ক্ষেত্ৰতো আপোনালোকে উলিয়াব পাৰে, যদিহে আপোনালোকে পাছত যিটো আমাক দিয়া আছে যে 8জন পুৰুষ আৰু 8জনী মহিলাই একেলগে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব। গতিকে যদি আপোনালোকে লাষ্টত এই পুৰুষটোক আমাৰ মহিলালৈ মানে ইয়াত পুৰুষে যিমান দিন কাম কৰে তাৰ মহিলাৰ লগত কিমান কম্পেয়াৰ কৰি পেলাই আমি এটালৈ নিব লাগিব। অৰ্থাৎ যদি আমি পুৰুষৰ ক্ষেত্ৰত নিওঁ তেতিয়াহ'লে আমাৰ কামটো পুৰুষৰ ক্ষেত্ৰত উলিয়াব লাগিব। পাছলৈ এনেও বুজিব কথাটো, মই আগলৈ কৈ লৈছোঁ। মহিলাৰ ক্ষেত্ৰত যদি উলিয়াই আপোনালোকে কামটো মহিলাৰ ক্ষেত্ৰত উলিয়াই ল'ব লাগিব। যদি আমি মহিলাৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে টোটেল কাম কিমান হ'ব 24 ইনটু 20 পূৰণ কৰি দিয়ক কিমান হ'ব
224 48 480 কাম হ'ব অৰ্থাৎ টোটাল 480 ৱৰ্ক হ'ব যদিহে আমি মহিলাৰ ক্ষেত্ৰত কামটো লওঁ ঠিক আছে অকমান ডাঙৰকৈ লিখি লৈছোঁ 16 men into 15 is equal to 24 women into 20 এটা এইটো কাটাকটা কৰিব পাৰে কেনেকৈ চাব 8 যদি কৰোঁ 8 দুইটা টাৰ্মৰ কোনোবা সংখ্যাক জানে না চাব 8 ইয়াক দুবাৰ 8 দুই খলৰ 8 ইয়াক কাটিব পাৰিলে ইয়াক কাটিব লাগিব 8 3 গুণ 24 আকৌ এই 3টা 15 কাটিব পাৰোঁ এইটো সাইড মানে একেটা সাইডত নোৱাৰে তেনে ক্ষেত্ৰত এইটো সাইডত পাৰিব 3 15ক 5 ভাগ গল আকৌ হে 5 20ক কাটিব পাৰোঁ 5 4 20 আকৌ এই 2 4 কাটিব পাৰোঁ 2 গুণ 2 2 গুণ 4 গতিকে ইয়াত 1 মেন থাকিলে ইজ ইকুৱেল টু ইয়াত 2 ওমেন থাকিলে মানে এজন মানুহে যিমান কৰিব পাৰে সেই কামটো দুগৰাকী মহিলাই কৰিব পাৰে ঠিক আছে অৰ্থাৎ 1 মেন ইজ ইকুৱেল টু 2 ওমেন এটা চাব আমাৰ 8জন পুৰুষ আৰু 8জনী মহিলাই একেলগে কিমান দিনত সম্পূৰ্ণ কৰিব এটা 8জন পুৰুষ 8 মেন প্লাস একেলগে কথা কৈছে 8 ওমেন আমি ইয়াক আমি কি কৰিম ওমেনলৈ কনভাৰ্ট কৰিম বা আপোনালোকে যেটো মই কামটো ওমেনৰ ক্ষেত্ৰত উলিয়াই লৈছো টোটাল কামটো গতিকে মই ওমেনলৈ কনভাৰ্ট কৰি লম এই মেনটো গতিকে 8 মেন 1 মেনৰ কাম দুগৰাকী ওমেনে কৰিব পাৰে গতিকে 8 মেনৰ কাম কিমানে কৰিব লাগিব 8 দুগুণ ইয়াৰ লগত এটো পূৰণ কৰি দিও 16 গৰাকী ওমেনে কৰিব লাগিব অৰ্থাৎ আমি এই মেনটো ওমেনলৈ কনভাৰ্ট কৰিলো কেনেকৈ কামৰ ক্ষেত্ৰত 1 মেন ইজ ইকুৱেল টু ওমেন গতিকে 8 মেন ইজ ইকুৱেল টু 8 ইনটু 2 কিমান 16 ওমেন প্লাস 8 ওমেন গতিকে কিমান হ'ব 24 ওমেন অৰ্থাৎ 8 মেন আৰু 8 ওমেন লগ লাগি পেলাই যিমান কাম কৰিব পাৰে 24 ওমেনে সিমান কাম কৰিব পাৰে অৰ্থাৎ আমি অকল এটা ইউনিটলৈ লৈ গৈছো বস্তুটো এতিয়া ওমেনৰ ক্ষেত্ৰত আমি কামটো উলিয়াই দিছিলো কিমান 24 ইনটু 20 সমান কিমান 480 কাম গতিকে যদি আমাৰ টোটাল কামক যদি আমাৰ 24 ওমেনে কৰিব পৰা কামটো যদি 24 ওমেনে যদি হৰণ কৰি দিয়ে তেতিয়াহলে আমাৰ কি হ'ব একেলগে কামটো কৰিবলৈ কিমান দিন লাগিব এটো ওলাই পৰিব যদি এটো কাটাকটা কৰা কিমান হ'ব 24 এ ইয়াক 24 2 48 আৰু 0 থাকিল অৰ্থাৎ 20 দিন ঠিক আছে 20 দিন 24 ওমেন মানে 8 মেন আৰু 8 ওমেনৰ কামটো কথা কৈছে ঠিক আছে 8 জন মহিলা 8 জন পুৰুষ আৰু 1 গৰাকী মহিলাই মিলি পেলাই কামটো 20 দিনত সম্পূৰ্ণ কৰিব পাৰিব ঠিক আছে যদি আপোনালোকে এটো বুজা নাই তেতিয়াহলে বাৰে আৰু এবাৰ চাব বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চনটো আহিব পাৰে পৰীক্ষাত তাৰ পাছৰ কোৱেশ্চনটো চাব এটো এলসিএম আৰু এইচসিএফ ৰ এটা কোৱেশ্চন হয় সৰু সংখ্যাটো কি অৰ্থাৎ লিষ্ট কমন মাল্টিপল অৰ্থাৎ এলসিএম টো সুধিছে সৰু সংখ্যাটো কি যেটো আমাৰ এলসিএম এইচসিএফ ৰ ওপৰত কথাটো আছে যাক 12 18 36 আৰু 45 ৰে হৰণ কৰিলে ভাগশেষ ক্ৰমে 8 14 32 আৰু 41 পোৱা যায় এটা চাব সৰু সংখ্যাটো দিছে অৰ্থাৎ আমি লিষ্ট কমন মাল্টিপল অৰ্থাৎ আমি এলসিএম উলিয়াব লাগিব তেনেক্ষেত্ৰত চাব লাগিব এই সংখ্যাটোক যি হৰণ কৰা আছে ভাগশেষটোৰ মাজত হিনৰ ডিফাৰেন্স কিমান চাব লাগিব অৰ্থাৎ কোন এটা সংখ্যাক আমি মানে x সংখ্যাটো আছে এই সংখ্যাটোক 12 এ হৰণ কৰিলো বা 18 এ হৰণ কৰিলো বা এই 36 আৰু 45 এ হৰণ কৰিলে যেটো থাকিব এই ভাগশেষটা ক্ৰমান্বয়ে দিয়া আছে ঠিক আছে এটা চাব সেই সংখ্যাটোক যদি আমি 12 এ হৰণ কৰো ভাগশেষ কিমান থাকে 8 থাকে 18 এ হৰণ কৰিলে ভাগশেষ কিমান থাকে 14 থাকে 36 ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকে 32 থাকে আৰু 45 ৰে হৰণ কৰিলে ভাগশেষ থাকে 41 এতিয়া ইহতৰ মাজৰ ডিফাৰেন্সটো চাবচোন ইহতৰ মাজৰ যদি আমি ডিফাৰেন্সটো চাও 4 4 4 4 যদিহে যি হৰণ কৰিবলগীয়া মানে যি হৰণ কৰিব আৰু যিমান ভাগশেষ থাকিব সিহতৰ মাজৰ ডিফাৰেন্সটো যদি সেম থাকে তেনে ক্ষেত্ৰত আমি সেই সংখ্যাকেইটাৰ হৰণ কৰিবলগীয়া সেই সংখ্যাকেইটাৰ এলসিএম টো উলিয়াই পেলাই কি কৰিব লাগিব যেটো আমাৰ কমন যেটো ডিফাৰেন্স আছে ইহতৰ মাজৰ সেই কমন ডিফাৰেন্সটো আমি মাইনাস কৰি দিব লাগিব অৰ্থাৎ LCM of 12 18 12 18 36 45 minus 4 অৰ্থাৎ ইহতৰ LCM টো লৈ 4 বি কৰিলে আমাৰ আনসাৰটো ওলাই যাব এটা যদি আমি এটাৰ LCM লওঁ কিমান হ'ব 12 18 36 আৰু 45 এই 3 এ গুটেইটাকে যায় 3 4 12 318 3 12 গুণ 36 3 15 গুণ 45 আকৌ আমি 2 এ নিয়াব পাৰো 2 2 4 2 3 6 2 6 12 আৰু 2 এ 15 নে যায় এলসিএমত নগলো আপত্তি নাই গতিকে 15 টো আমাৰ দিলে হ'ল তাপা এটা আমাক 3 নে যাব আকৌ 2 এ আৰু এবাৰ যাব 2 গুণ 2 3 নে যায় 2 3 6 2 এ 15 নে যায় গতিকে নামি আহিব
3 যাব একক নেযায় 3 গুণ 3 3 গুণ 3 3 5 15 গতিকে থাকিলে এইকেইটা যদি এইটা পূৰণ কৰে 3 2 6 3 2 6 6 6 30 5 36 কিমান 5 36 5 * 36 আৰু গোটেই 1 এই গোটেইটা যদি পূৰণ কৰে আমাৰ হ'ব 180 অৰ্থাৎ 5 * 36 গ'ল 180 এটা এলসিএম ওলালে 180 এটা কি কৈছে এলসিএমৰ পৰা আমাৰ 4 বি কৰিলে আনসাৰ ওলাই যাব এলসিএম 180 তাৰ পৰা 4 বি কৰি দিয়ক 180 - 4 কিমান 176 -4 কৰিলে কিমান হ'ব 176 গতিকে অপচন কোনটো আছে অপচন এ ইজ দা কাৰেক্ট ঠিক আছে অৰ্থাৎ যাক সেই সংখ্যাকেইটাৰ হৰণ কৰিবলগীয়া হয় ভাগে যদি আমাৰ হিহঁতৰ ডিফাৰেন্সটো যদি সেম ওলায় তেতিয়াহ'লে সেই সংখ্যাকেইটাৰ এলসিএম উলিয়াই পেলাই সেই সেম ডিফাৰেন্স ওলোৱা যিটো সংখ্যা সেইটো বিগ কৰি দিব হৈ যাব এনসাৰটো তাৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 4 এটা শংকুৰ মুঠ পৃষ্ঠকালি কিমান যাৰ উচ্চতা দিয়া আছে 24 সেমি আৰু ব্যাসাৰ্ধ দিয়া আছে 7 সেমি এটা চাব শংকু কিনেকুৱা ধৰণৰ প্ৰথমতে আমি শংকুৰ কথাটো চাই লওঁ এইটো চাব এটা শংকু যেনে আপোনাৰ বাৰ্থডেত যিবিলাক টুপি বাৰ্থডেত যে টুপিবিলাক কিছুমানে হেৰি কৰে উদযাপন কৰে বাৰ্থডে টুপি হিচাপে তাৰপিছত আপোনাৰ লাতুম বা তেনেকুৱা ধৰণৰ যিবিলাক শংকু আকৃতিৰ এনেকুৱা ধৰণৰ ঠিক আছে এইবিলাকৰ ক্ষেত্ৰত আমাৰ উচ্চতা ব্যাসাৰ্ধ আৰু লগতে আৰু এটা থাকে নতি উচ্চতা বা হেলনীয়া তল বুলি কোৱা হয় ঠিক আছে এতিয়া এই ক্ষেত্ৰত আমাৰ বক্ৰপৃষ্ঠকালি অৰ্থাৎ ইয়াৰ যিটো বক্ৰ সেই বক্ৰকালি মানে এনেকৈ বেকা হৈ যিটো থাকে সেই বক্ৰকালিও এটা বুলিও এটা আছে আৰু এটা মুঠ পৃষ্ঠকালি আছে মুঠ পৃষ্ঠকালি মানে বক্ৰকালিৰ লগত এই তলৰ যিটো পৃষ্ঠ সেই পৃষ্ঠ যে বৃত্তাকাৰ সেই পৃষ্ঠকালিটো যোগ হৈ যায় তেনে ক্ষেত্ৰত সেইটো মুঠ পৃষ্ঠকালি এতিয়া আমাৰ বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰটো হ'ল শংকুৰ বক্ৰপৃষ্ঠকালি পাই আৰ এল এটা পাই মান হৈছে 7/22 বা 3.14 দিব পাৰে আৰ ৰ মানটো আমাৰ জানো যে আমি ব্যাসাৰ্ধটো ৰেডিয়াস ব্যাসাৰ্ধ আমাক যেটো দিয়া আছে সেইটো পাতিলে হ'ল আৰু এল টো উলিয়াবলৈ কি লাগিব আমাৰ ইয়াৰ যেটো নতি উচ্চতা সেইটো হৈছে এল ঠিক আছে আৰু ইয়াৰ পৰা ইয়াৰ যেটো এটো কেন্দ্ৰ বৃত্তৰ তলৰটো বৃত্তাকাৰ হয় ইয়াৰ এই কেন্দ্ৰৰ পৰা ইয়াৰ যেটো দূৰত্ব সেইটো হৈছে ৰেডিয়াস আৰু এই ওপৰৰ শীৰ্ষৰ পৰা এই কেন্দ্ৰৰ মাজৰ যেটো ডিসটেন্স সেইটো হৈছে উচ্চতা h ঠিক আছে এতিয়া যেহেতু ইয়াত আমাৰ কি হয় এটো 90 ডিগ্ৰী কোণ কৰে তেনে ক্ষেত্ৰত আমাৰ এটোটা সমকোণী ত্ৰিভুজ আকৃতিৰ হৈ যায় আৰু সমকোণী ত্ৰিভুজৰ আকৃতিৰ সেই ফৰ্মুলাটোৰ দ্বাৰা আমাৰ l ৰ মান নিৰ্ণয় কৰা হয় ঠিক আছে বা h আৰু r দিয়া থাকিলে l উলিয়াবলগীয়া হয় l r দিয়া থাকিলে h উলিয়াবলগীয়া হয় বা h আৰু l দিয়া থাকিলে r উলিয়াই লবলগীয়া হয় ঠিক আছে আৰু যদি মুঠ পৃষ্ঠকালি বুলি কয় সুঙাৰ শংকুৰ মুঠ পৃষ্ঠকালি হেতু হৈছে পাই r ইনটু l প্লাস r ঠিক আছে পাই r ইনটু l প্লাস r ইয়াৰ ফৰ্মুলাটো ঠিক আছে এতিয়া চাব এতিয়া আমাক দিয়া আছে কি উচ্চতা দিয়া আছে h 24 সেমি আৰু দিয়া আছে ব্যাসাৰ্ধ r 7 সেমি এতিয়া আমাৰ মুঠ পৃষ্ঠকালি উলিয়াবলৈ গৈছে আমি ফৰ্মুলাটো ব্যৱহাৰ কৰিম কোনটো পাই r ইনটু l প্লাস r ঠিক আছে এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবলৈ আমাৰ r অৰ্থাৎ ৰেডিয়াসটো আছে ঠিক আছে l h তো আমাক দৰকাৰ নাই ইয়াত l টো কিন্তু আমাৰ ইয়াত দি থোৱা নাই গতি l টো উলিয়াই ল'ব লাগিব গতি l টো উলিয়াবলৈ আমাৰ h টো যে প্ৰয়োজন হ'ব হেতু কাৰণে h ৰ মানটো দি থোৱা আছে এতিয়া এটো চাব l টো কেনেকৈ উলিয়াম l ইকুৱেল টু ইফালে দেখুৱাই দিছো l ইকুৱেল টু √r² প্লাস h² অৰ্থাৎ এটো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিছে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য ঠিক আছে এইবিলাক বৰ ডিটেইলছ নালাগে আপোনালোকে যদি জানে হ'ব নাজানিলেও নাই মুঠতে এইটোৱে মনত ৰাখিব l টো উলিওৱাৰ ফৰ্মুলাটো হৈছে √r² প্লাস h²। এতিয়া যদি আমি √r r মানটো পাতি দিও r কিমান আছে r আছে 7 এটা 7 ক স্কয়াৰ মানে r² মানে কিমান 7² মানে 49 প্লাস h² মানে 24² যদি আমি স্কয়াৰ কৰোঁ কিমান হ'ব 576 আৰু এটো যদি আমাৰ যোগ কৰোঁ কিমান হ'ব 915 অৰ্থাৎ তো 625 হ'ব ঠিক আছে আৰু এই 625 যদি আমি বৰ্গমূলটো ভাঙো আমি পাম 25 অৰ্থাৎ আমাৰ l ৰ মান পালো কিমান 25 ঠিক আছে এতিয়া আমাৰ এই ফৰ্মুলাটো যে আমাৰ উলিয়াব দিছে অৰ্থাৎ এটো মুঠ শংকুৰ মুঠ পৃষ্ঠকালি উলিয়াবলৈ কৈছে গতিকে এই ফৰ্মুলাটো আমাৰ এই মানখিনি পাতি দিলে হৈ যাব পাই মান আমি জানো 7/22 r মান আমাৰ দিয়া আছে 7 ইনটু l ৰ মান আমি পালো 25 প্লাস r মান পালো কিমান r মান দিয়া আছে 7 এটা আৰু a7 কাটেই গ'ল ঠিক আছে
ইফালে থাকিলে 22 ইনটু 25 আৰু 7 যোগ কৰিলে কিমান হ'ব 32 আৰু এটো যদি পূৰণ কৰো কিমান হ'ব 2 2 4 2 6 64 64 1407 704 আৰু ইউনিটি কিমান আছে সেন্টিমিটাৰ গতিকে সেন্টিমিটাৰ আছে গতিকে এৰিয়া সদায় কালি সদায় সেন্টিমিটাৰ বৰ্গকত লিয়া থাকে গতিকে সেন্টিমিটাৰ আছে গতিকে বৰ্গ সেন্টিমিটাৰ সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে গতিকে 704 বৰ্গ সেন্টিমিটাৰ হৈছে এই শংকুটোৰ কালি গতিকে 704 অপচন কোড আছে অপচন বি ইজ দা কাৰেক্ট 704 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 5 ইয়াত আছে যে এডাল পাইপে 8 ঘণ্টাত এটা টেংকিৰ 5 ভাগৰ 3 অংশ পূৰ কৰে অৰ্থাৎ টোটাল 5টা ভাগৰ 3 অংশ কিমান ঘণ্টাত এডাল পাইপে 8 আৱাৰ্ছত পূৰ কৰে বাকি অংশ পূৰ কৰিলে অৰ্থাৎ বাকি 5 ভাগৰ 3 অংশ পূৰ কৰিলে গতিকে আৰু কিমান অংশ থাকিলে 2 অংশ থাকিলে ঠিক আছে 5 ভাগৰ 2 অংশ থাকিলে সেই 2 অংশ পূৰ কৰিবলৈ আৰু কিমান সময় লাগিব এটা চাব 3 অংশ 5 ভাগৰ 3 অংশ পূৰ কৰিবলৈ কিমান সময় লাগিলে 3 অংশ পূৰণ কৰিব লাগিলে 8 ঘণ্টা তেনে ক্ষেত্ৰত আৰু 3 লগত আৰু কিমান 2 যোগ কৰিলে 5 অংশ সম্পূৰ্ণ অংশটো পাই যাম গতিকে বাকি আৰু 2 অংশটো পূৰ কৰিবলৈ কিমান সময় লাগিব গতিকে এইটো যদি ক্যালকুলেট কৰি দিয়া ওলাই যাব যদি এটো কৰো 2 8 16 16 আৱাৰ বাই 3 আৰু এটো যদি কৰো 3 3 5 15 একে 16 মিশ্ৰ ভগ্নাংশলৈ লৈ গলো এটা 5 আৱাৰ 1/3 আৱাৰ আকৌ 1/3 আৱাৰক আমি কি কৰিব পাৰো 1 আৱাৰ মানে 60 ডিভাইড বাই 3 এটো মিনিটলৈ লৈ গলো ঠিক আছে বা এটো আমি 1/3 আছে না 1/3 এটো 5 আৱাৰ 1/3 মিনিট sorry আৱাৰ sorry 1/3 আৱাৰ 5 আৱাৰ প্লাস 1/3 আৱাৰ এটো এই আৱাৰক আমি যদি লৈ যাও কি হলে মিনিটলৈ তেতিয়া হলে কি কৰিব লাগিব সৰু একলৈ নিবলৈ হলে 60 এ পূৰণ কৰিব লাগিব তেতিয়া হৈ যাব এটো মিনিট আৰু এটো যদি আপোনালোক ক্যালকুলেট কৰে 3 এ 3 20 60 অৰ্থাৎ কিমান হ'ব 5 আৱাৰ 20 মিনিট গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট অৰ্থাৎ 5 ঘণ্টা 20 মিনিট লাগিব বাকি 2 অংশ পূৰ কৰোতে তাৰ পাছৰটো চাব দুজন ভাই ককাই বয়সৰ পাৰ্থক্য দিছে 8 বছৰ ঠিক আছে দুজন ভাইকাৰ বয়সৰ পাৰ্থক্য 8 বছৰ ককাইকজন কিমান 8 বছৰ ডাঙৰ বা ভাইকজন 8 বছৰ সৰু বুলি ক'ব পাৰে 10 বছৰ পিছত সিহঁতৰ বয়সৰ যোগফল বৰ্তমান সিহঁতৰ বয়সৰ যোগফলৰ দুগুণ হয় ঠিক আছে অৰ্থাৎ চাব প্ৰথম চাব দুজন ভাইক আমি ধৰিলো এজনৰ বয়স ডাঙৰজনৰ x আৰু সৰুজনৰ y ঠিক আছে ডাঙৰজনৰ x আৰু সৰুজনৰ y অৰ্থাৎ ডাঙৰজন x is greater than y ধৰিলো ঠিক আছে এটা দুজন ভাইকাৰ বয়সৰ পাৰ্থক্য অৰ্থাৎ ডাঙৰজনৰ পৰা যদি আমি সৰুজন বিয়োগ কৰি দিও সৰুজনৰ বয়সটো বিয়োগ কৰি দিও তেতিয়াহলে কিমান থাকে 8 থাকে ঠিক আছে আমি এটা 1 ইকুৱেশ্যন বুলি ধৰিলো তাৰপিছত 10 বছৰ পিছত এতিয়া ডাঙৰ মানে ককাইকজন 10 বছৰ বৰ্তমান 1 বছৰ 10 বছৰ পিছত কিমান হ'ব পিছত বুলি ক'লে এতিয়া আমাৰ বয়স কিমান আমাৰ বয়স ধৰক 25 30 এই তাৰ লগত যদি 10 বছৰ যোগ কৰি দিয়ে মানে কি আৰু পিছৰ 10 বছৰ মানে 10 বছৰ যোগ কৰিলে পিছত 10 বছৰ পাছত আমাৰ কিমান বয়সটো হেতু ওলাই পৰিব অৰ্থাৎ x যদি বৰ্তমান বয়স হয় 10 বছৰ পাছত তেওঁৰ বয়স কিমান হ'ব x + 10 হ'ব আকৌ ভাইকৰ বয়স যদি y হয় বৰ্তমান তাৰ লগত যদি আমি 10 বছৰ যোগ কৰি দিও 10 বছৰ পাছত তেওঁৰ বয়স y + 10 হ'ব তেতিয়া কি কৈছে সিহঁতৰ বয়সৰ যোগফল 10 বছৰ পাছত সিহঁতৰ দুটা বয়স যদি যোগ কৰি দিও তেতিয়া কি হয় বৰ্তমান বয়সৰ যোগফলৰ বৰ্তমান বয়স কিমান x আৰু y সিহঁতৰ বৰ্তমান বয়স যোগ কৰি দিওক x + y হে বৰ্তমান বয়সৰ দুগুণ হয় যোগফলৰ দুগুণ হয় মানে বৰ্তমান বয়স যোগ কৰিলো নহয় তাক আমি দুগুণ কৰিলো তেতিয়া কাৰ সৈতে সমান পাম সিহঁতৰ 10 বছৰ পাছত যেটো বয়স হ'ব সেই যোগফলৰ সৈতে সমান পাম এতিয়া যদি আপোনালোকে এটো ক্যালকুলেট কৰে এৰা চাব এৰ আমি 2x প্লাস 2x লগত 2x কাৰণ ব্ৰেকেট আছে মানে দুইটা লগতে পূৰণ হৈ আছে প্লাস 2y লগত কৰিলো 2y হ'ল আৰু এটো যদি আমি ইয়াত 10 20 ৰখাও আৰু এই x আৰু y টো আমি হিফালে লৈ যাও তেতিয়ালে কি হ'ব -x - y হ'ব কাৰণ এফালে x টো প্লাসত আছে ইফালে গলে মাইনাস হ'ব আৰু এফালে y টো প্লাসত আছে হিটো সাইডলৈ গলে মাইনাস হ'ব এতিয়া চাব এফালে 20 থাকিলে আৰু এফালে কি হ'ল দুটা x ৰ পৰা যদি আমি এটা x বিয়োগ কৰি দিও মাইনাস আছে গতিকে এটা x থাকিব প্লাস এই দুটা y পৰা যদি আমি এটা y মাইনাস কৰি দিও কেটা থাকিব এটা y থাকিব অৰ্থাৎ আমি কি পালো x + y এই যোগফলটো x + y যোগফলটো কিমান পালো 20 পালো অৰ্থাৎ আমি লিখিব পাৰো যে x + y কিমান x + y 20 আমি এনেদৰে লিখিব পাৰো এটো 2 নম্বৰ সমীকৰণ
ঠিক আছে মই এইটো মোহাই দিছোঁ এইটো নিশ্চয় বুজি পাইছে আপোনালোকে এটা চাব আমি যদি এই ইকুৱেশ্যন দুটা যদি যোগ কৰি দিওঁ কি হ'ব x x 2x হ'ব আৰু এটো যোগ কৰিলে এটো প্লাস হয় মাইনাস হয় অৰ্থাৎ এটা y প্লাস হয় এটা y মাইনাস হয় গতিকে কেনসেল গুচি যাব কাৰণ y পৰা y গুচি গলে 0 থাকিব ইজুগলটো এটো যদি যোগ কৰি গণ হ'ব 28 হ'ব গতিকে আমি x টো উলিয়াবলৈ হলে এই দুইটো যেটো পোন হৈ আছে দুইটো হিফালে গলে কি হ'ব 28/2 সমান 2 4 গুণ 28 অৰ্থাৎ x সমান কিমান ললে 14 ললে এটা চাব x + y 20 পাইছিলো আমি x + y আমি 20 পাইছিলো ঠিক আছে x + y 20 পাইছো কাটকুট কৰাৰ পাছত আগৰ ইকুৱেশ্যনটো কথা কৈছো কাৰণ কাটকুট কৰিবলৈ কাৰণে আমি x টো উলিয়াইছিলো ঠিক আছে এটা x + y আমি 20 পাই থৈছিলো গতিকে x + 20 পাতিলো এটা x ৰ মান যেহেতু আমি 14 পালো গতিকে ইয়াত 14 টো পাতি দিও এটা এই y এই 14 টো আমি y মানটো উলিয়াব লাগে 14 টো ইয়াৰ প্লাস হৈ আছে হিফালে গলে কি হ'ব বিয়োগ হ'ব অৰ্থাৎ 20 - 14 সমান কিমান হ'ব 6 অৰ্থাৎ y মান আমি 6 পালো x ৰ মান আমি কিমান পালো 14 পালো এটা x টো কি ধৰিছিলো ককায়কৰ বয় ধৰিছিলো কিমান পালো 14 পালো যেটো অনুপাত উলিয়াবলৈ গৈছে আৰু y টো কিহৰ ধৰিছিল ভায়কৰ মানে y ধৰিছিল ভায়কৰ বয় গতিকে ভায়কৰ বয় 6 ললে গতিকে ডাঙৰজনৰ আৰু সৰুজনৰ বয়সৰ অনুপাত 14:6 কিন্তু আমাৰ ইয়াত অপচন এটো নাই কথা আমি ইয়াত কি কৰিব লাগিব সিম্পলিফাই কৰিব লাগিব অৰ্থাৎ লঘিষ্ঠ আকাৰ নিব লাগিব 2 এ যদি কৰো 2 7 গুণ 14 2 3 গুণ 6 অৰ্থাৎ এফালে থাকিলে 7 এফালে থাকিলে 3 দেখোনটো 7:3 একচুয়ালি কি হয় ইয়াত বৰ্তমান বয়সৰ অনুপাত অৰ্থাৎ 7:3 আছে কিন্তু ইয়াত 7:3 নাই 3:7 আছে অৰ্থাৎ আমি এটোই গম পালো যে সৰুজনৰ বয়সটো প্ৰথমতে লিখিছে তাৰ পাছত মানে ডাঙৰজনৰ বয়সটো পাছত লিখিছে অৰ্থাৎ আমাৰ এটো y:x কৰিছে মানে y মান 3 পালো আৰু সৰি আমি এটো লিখি লৈছো y মান y:x অৰ্থাৎ y মান 6 পালো আৰু x মান 14 পালো 2 3 6 2 7 14 সমান 3:7 গতিকে অপচন গন্ড অপচন এ ইজ দা কারেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 7 এজন ব্যৱসায়ীয়ে নিজৰ দোকানৰ পৰা কিনা বস্তু 10% ৰেহাই বিজ্ঞাপন দিয়ে ঠিক আছে 10% ৰেহাই বিজ্ঞাপন দিয়ে 650 টকা মূল্যৰ কুকাৰ 500 টকা মূল্যৰ হিটাৰ আৰু 65 মূল্যৰ বেগ কিনিলে পোৱা মুঠ ৰেহাই কিমান এটা তিনিটা কিনাৰ পাছত আমি 10% কি কৰিব লাগিব মাইনাস কৰি দিব লাগিব অৰ্থাৎ 650 প্ৰথম কুকাৰ 650 তাৰ পাছত 500 তাৰ পাছত আৰু ইটোৰ বেগটোৰ মূল্য 65 এটো যদি জকয় কিমান হ'ব 5 1 1215 रुपीस তেওঁ 1215 रुपीस বস্তু কিনিলে এতিয়া যেটো 10% ৰেহাই দিছে গতিকে তেওঁ ৰেহাই কিমান হ'ল 10% মানে কিমান 110 টকা ৰেহাই দিছে গতিকে 1215 টকাত কিমান ৰেহাই হ'ব এটো ক্যালকুলেট কৰিব লাগিব যদি কাটকুট কৰো 0 0 গুণ গতিকে ওপৰত থাকিলে 1215 তলত থাকিলে 10 এক আছে আৰু লগত এটা 0 আছে গতিকে কি হ'ব এটা দশমিক হ'ব 121.5 বা 50 বুলি লিখিব পাৰে গতিকে 121.50 অপচন কোড আছে অপচন সি ইজ দা কারেক্ট বহুত ইজি হয় এটো ইমান টান নহয় নিশ্চয় সকলোৱে বুজি পাইছে তাৰ পাছৰ কোৱেশ্চনটো চাব দুটা সংখ্যাৰ অনুপাত 3:4 দুটা সংখ্যা দিছে অনুপাতটো দিছে 3:4 আৰু হিহঁতৰ লসাগু অৰ্থাৎ এলসিএম দিছে 180 এলসিএম কিমান 180 তৃতীয় সংখ্যাটো কিমান অৰ্থাৎ 3:4 আছে যে এই 4 অনুপাতত থকা সংখ্যাটো খুদিছে এটা আমি ধৰি ললো সংখ্যা দুটা 28x আৰু 4x অৰ্থাৎ ইয়াৰ লগত আমাৰ যিকোনো এটা সংখ্যা পূৰণ কৰি পেলাই আমি পাই গলো ঠিক আছে 28x আৰু 4x ধৰি ললো এটা তেনে ক্ষেত্ৰত আমাৰ এলসিএম কিমান হ'ব এই সংখ্যা দুটাৰ পৰা যদি আমি এলসিএম উলিয়াও কিমান হ'ব এলসিএম মানে সংখ্যা দুটাৰ মৌলিক মানে উৎপাদককৰণ যেটা কৰিম সেই সংখ্যাকেইটা উৎপাদককৰণটো মিলি থাকিব লাগিব আৰু অমিল কিটাও আমি ল'ব পাৰো কিন্তু আমি HCF উলিয়াওতে কেৱল মিলি থকা কিটা হেলম এটা যেহেতু ইয়াত 3 আৰু 4 আছে 3 * 4 লিখিব পাৰো আৰু x দুটা আছে তাৰ ভিতৰত মিলি থকাটো আমরা এটা হেলব পাৰো ঠিক আছে এটা যদি কৰো কিমান হ'ব 3 4 12 12x আকৌ আমাকটো এলসিএম দি থোৱা আছে কিমান 180 অৰ্থাৎ আমি ইয়াৰ পৰা ধৰি পেলাই এই x ধৰি পেলাই যেটো কৰিছিল সংখ্যাটাৰ পালো 12x এলসিএম আকৌ আমাক দিয়া আছে সংখ্যাকেইটাৰ যেটা অনুপাতত
দিছে এই যিটো আমাৰ প্ৰকৃত সংখ্যা সেই সংখ্যাকেইটাৰ এলচিএম হৈছে 180 অৰ্থাৎ সেই সংখ্যাকেইটাৰে এলচিএমটো 12x আৰু সেই সংখ্যাকেইটাৰে এলচিএমটো 180 আমাক দিয়া আছে যদি অৰ্থাৎ এটো ইকুৱেল কৰি দিব পাৰো ইকুৱেল কৰাৰ লগে লগে কি হল 12 যদি আমি ইয়াক কাটো অৰ্থাৎ 12 ডাইৰেক্ট ইয়াত কাটিব পাৰে বা 12 টো যদি ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব 180 এটা 12 যদি ইয়াক কাটো 15 বা যাব অৰ্থাৎ 12 15 গুণ 180 অৰ্থাৎ x সমান কিমান ওলালে 15 ওলালে এটা আমাক খুদিছে দ্বিতীয় সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো আমি কিমান ধৰিছিলো 4x ধৰিছিলো গতিকে 4 x অৰ্থাৎ কিমান আছে 15 পাতি দিয়ক 4 15 গুণ 60 গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট ঠিক আছে যদি বলে প্ৰথম সংখ্যাটো কি গতিকে 3 x অৰ্থাৎ 3 x মানে 3 15 গুণ 45 ঠিক আছে তেনেদৰে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি কৰিব ইয়াৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 9 ইয়াত এটা এভাৰেজৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় এটো a b আৰু c ৰ গড় বয়স 84 ঠিক আছে আমি লিখি যাওঁ a b আৰু c ৰ গড় বয়স 84 মানে গড় বয়স যদি 84 হয় তেতিয়া হলে আমাৰ টোটাল হিহঁতৰ বয়সৰ যোগফল কিমান হ'ব 84 * 3 সমান কিমান হ'ব 3 4 12 3 24 25 252 ঠিক আছে 252 ইয়ার্স তিনিটাৰ বয়সটো যোগফল ইয়াত d যোগ হলে নতুন গড় মান 80 হয় অৰ্থাৎ a + b + c + ইয়াৰ লগত যদি আমি d যোগ হয় তেতিয়া হলে নতুন গড় মান হয় 80 মানে টোটাল চাৰিটাৰ বয়স কিমান হ'ব 80 * 4 সমান 320 ঠিক আছে এজন নতুন ব্যক্তি ই যাৰ বয়স d তকৈ 4 বেছি গতিকে d ৰ বয়স কিমান এটা চাব a b c ৰ বয়স হৈছে 252 ঠিক আছে a b c আৰু d ৰ টোটাল বয়স হৈছে 320 যদি হে a b c ৰ বয়স 252 টো আমি 320 পৰা মাইনাস কৰি দিলে d ৰ বয়সটো ওলাই যাব গতিকে a b c এই তিনিটাৰ বয়সটো আমি টোটাল এই চাৰিটা বয়সৰ পৰা যদি আমি বিকৈ 252 বিকৈ দিওঁ তেতিয়া হলে আমাৰ কিমান লাভ d ৰ বয়সটো ওলাই পৰিব ঠিক আছে কাৰণ a b c বয়সটো ইয়াত যদি পাতি দিওঁ তেল d বয়সটো ওলাই পৰিব কিমান হ'ব এটা যদি কৰো 8 আৰু এফালে 12 5 গল 7 78 ঠিক আছে অৰ্থাৎ d ৰ বয়স হল কিমান 78 বছৰ সৰি ইয়াত 68 হ'ব এটো 68 হ'ব ঠিক আছে এটা চাব কত গল d তকৈ 4 বছৰ বেছি ইৰ এজন নতুন ব্যক্তি ই যাৰ বয়স d তকৈ 4 বছৰ বেছি গতিকে ইৰ বয়স কিমান হ'ব d তকৈ 4 বছৰ বেছি মানে d + 4 এটা d বয়স কিমান 68 গতিকে 68 + 4 কিমান হ'ব 72 ইয়ার্স ঠিক আছে ইৰ বয়স হল 72 ইয়ার্স এটা চাব এৰ হৈতে হালখনি হয় ই কি হয় এজন নতুন ব্যক্তি ই যাৰ বয়স d তকৈ 4 বছৰ বেছি অৰ্থাৎ বটো ওলাই গল এৰ হৈতে হালখনি অৰ্থাৎ এৰ হৈতে ইৰ হালখনি হয় তেতিয়া b c d আৰু ইৰ গড় বয়স হয় 78 b + c + d + ইৰ গড় বয়স হয় কিমান 78 তেতিয়া টোটাল বয়স কিমান হ'ব 78 * 4 4 8 32 4 7 28 28 3 31 312 ঠিক আছে তবা কৈছে এটা এৰ বয়স কিমান এটা এৰ বয়স কিমান এটা চাব আমাৰ বি সি ডি এটা এই বি সি ডিৰ বয়স যদি আমি উলিয়াও বি সি ডি এটা চাব এৰ বয়স বি সি ডি ই ঠিক আছে বি সি ডি ই এটা ইৰ বয়সটো কিমান পালো আমি 72 পালো এটা এই বি সি ডিৰ বয়সটো যদি বয়স বি সি ডি এ চাৰিটা বয়সৰ পৰা যদি আমি ই বয়সটো যদি মাইনাস কৰি দিওঁ 72 যদি মাইনাস কৰি দিওঁ টোটাল এই 312 ইহত চাৰিটাৰ বয়স হৈছে 312 হে 312 যদি ইৰ বয়সটো যদি আমি মাইনাস কৰি দিওঁ ইক যদি আমি মাইনাস কৰি দিওঁ ঠিক আছে ইক যদি মাইনাস কৰি দিওঁ তেতিয়া কি থাকিব তেতিয়া আমাৰ b + c + d ৰ বয়স থাকিব অৰ্থাৎ টোটাল চাৰিটাৰ বয়স হৈছে 312 ইৰ বয়স কিমান ইৰ বয়স পালো আমি 72 হে 72 যদি আমি মাইনাস কৰি দিওঁ তেতিয়া কি থাকিব b c d এই ইহত তিনটাৰ বয়সটো থাকিব কিমান হ'ব 0 ইয়াত থাকিলে 2 2 সৰি 2 3 হ'ব এটো 2 4 হ'ব ঠিক আছে 2 4 হ'ব এতিয়া b c আৰু d ৰ বয়সৰ যোগফল 240 এটা চাব b c d আৰু a এই চাৰিটাৰ বয়সৰ যোগফল কিমান আছিল 320 আছিল এতিয়া যদি আমি এ বি সি ডি টু যদি এই ইয়াত পাতি দিওঁ এগনৰ বা এগনৰ মানটো যদি আমি ইয়াত পাতি দিওঁ কিমান 240 পাতি দিলোঁ
ঠিক আছে a প্লাছ b আৰু c আৰু d এই তিনিটা যোগফল 240 সমান কিমান 320 এতিয়া a টো কি কৰিম a = 240 টো ইয়াত যোগ হৈ আছে এই লগত গতিকে 240 সিফালে গ'লে কিমান হ'ব 320 পৰা 240 টো বিয়োগ হ'ব আৰু এটো যদি আমি কৰো কিমান হ'ব 60 + 20 সমান 80 অৰ্থাৎ a এর বয়স হৈছে 80 বছৰ গতিকে অপচন কোনটো অপচন ডি ইজ দা কারেক্ট ঠিক আছে নিশ্চয় বুজি পাইছে মই ডিটেইলছ খিনি গুডিখিনি কৈ দিছো আৰু এটো এনেদৰে কৰিব লাগিব ইয়াত কৰা বেছি শৰ্ট ট্ৰিক্স নাই গতিকে এটো এনেদৰে কৰিব নিশ্চয় বুজি পাইছে অৰ্থাৎ ইয়াৰ পৰা কোড কেনেকৈ মানখিনি বহাব লাগে সিএল কে গৈ থাকিলে হৈ গ'ল ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 10 এটা সামগ্ৰী 450 रुपीस 450 টকাত বিক্ৰী কৰাত 10% লোকসান হয় যদি 540 টকাত বিক্ৰী কৰিলেহেঁতেন শতকৰা লাভ বা লোকসান কিমান হেতু উলিয়াবলৈ কৈছে এটা চাব 10% লোকসান হয় 450 টকা যদি 540 টকাত বিক্ৰী কৰিলে তেনে ক্ষেত্ৰত আমি কিনা নামটো দিয়াছোন 450 টকাত বিক্ৰী কৰাৰ কথা কৈছে লোকসান কিন্তু আমাৰ ইয়াত কিনা নাম নাই লাভ বা লোকসানটা আমি কিহৰ উলিয়াম কিনা নামৰ ওপৰত উলিয়াম যদি আমি কৰিম 10% পৰা আমি কিনা নামটো উলিয়াই লম এটা লোকসান কিমান হয় লস কিমান 10% মানে 10% মানে আমি 1/10 লিখিব পাৰো তে ইয়াত এটো হৈছে তলটো হৈছে সিপি ওপৰটো হৈছে লস তেতিয়া হলে আমাৰ সেলিং প্ৰাইস কিমান হ'ব লস হলে সিপি পৰা আমাৰ লসটো বিয়োগ হ'ব কিমান হ'ব 9 হ'ব এসপি হ'ব 9 এটা আমাক অৰ্থাৎ সেলিং প্ৰাইস কিমান হ'ল 9 ওলালে কিন্তু আমাক সেলিং প্ৰাইস লস হৈ থাকোতে সেলিং প্ৰাইস 9 ওলালে কিন্তু আমাক লস হওঁতে 10% লস হলে সেলিং প্ৰাইস কিমান দি আছে 450 অৰ্থাৎ এই 9 ইউনিটটোৱে কিমান বুজাই আছে 450 বুজাই আছে গতিকে 1 ইউনিটে কিমান বুজা 95 বুজাব 9 এখন কৈ দিও 95 50 বুজাব ঠিক আছে তেনে ক্ষেত্ৰত আমাৰ সিপি কিমান আছিল 10 আছিল গতিকে 10 এ কিমান বুজাব 10 * 50 = 500 অৰ্থাৎ আমাৰ কিনা নাম কিমান ওলালে 500 ওলালে এটা চাব আকৌ বিক্ৰী কৰিলে কিমানত মানে যদিহে 540 টকাত বিক্ৰী কৰা হয় তেতিয়া হলে নিউ সেলিং প্ৰাইস কিমান 540 সিপি কিমান 500 আছিল কিমান বেছি সেলিং প্ৰাইস 40 টকা বেছি কিহত বেছি 540 টকা বেছি কাৰণ 500 টকাত কিনি আনিছিল 540 টকা বিক্ৰী কৰিলে মানে 40 টকা বেছিকে পালে গতিকে 540 টকা লাভ কিমান লাভ 540 টকা লাভ গতিকে 100% ত কিমান লাভ 0 0 গল 0 0 গল 5 8 * 40 8 আৰু এটো পার্সেন্ট যেটো কোস্ট প্রাইসৰকে সেলিং প্ৰাইসটো বেছি গতিকে লাভ হ'ব কিমান লাভ হ'ব 8% লাভ হ'ব গতিকে অপচন কোনটো অপচন সি ইজ দা কারেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চন চাব ইয়াত আছে আমাৰ এটো মই লিখি লৈছো ইয়াত n তাবা √x² তারপর আছে n/2 তারপর আছে আকৌ স্কয়ার এটা চাব এই ক্ষেত্ৰত আমাৰ ওপৰৰ পাৱাৰ কেইটাটো গুটেটা পুৰণি হৈ থাকে এই কেইটাকো আমি ইয়াৰ ৰুটটো অতৰাই ল'ব লাগিব n ৰুটটো অতৰাই ল'ব লাগিব এটা চাব ইয়াত x² ইনটু এই nth ৰুটটো আমি কি লিখিব পাৰো 1/n লিখিব পাৰো ঠিক আছে এটো nth ৰুট মানে এটো যদি এনেদৰে থাকে ইয়াত জি না চাও 7 থাকক 5 থাকক জি থাকক x থাকিলে এটো x টু দি পাৱাৰ 7 টো 1/7 হৈ যায় ঠিক আছে যদি ইয়াত বলে 5 থাকিলে তেতালে 1/5 হৈ যাব গতি ইয়াত n আছে গতিকে এটো 1/n হ'ব ঠিক আছে গতিকে x টু দি পাৱাৰ আকৌ x স্কয়াৰ আছে না তাৰপৰ আকৌ কি হ'ব 1/n আহিলে আকৌ ইনটু এই পাৱাৰ কেইটা গুটেটা কি হয় পূৰণ হয় n/2 ইনটু আকৌ ওপৰ পাৱাৰটো পূৰণ হৈ যাব এটা যদি আমি এটো কাট কোড কৰো কিমান হ'ব এটো 2 আৰু এটো 2 গল এটো n আৰু এটো n গল কাৰণ n ৰ এই তলত আছে এটো ওপৰত আছে আৰু 2 টো তলত আছে এটো ওপৰত আছে কি থাকিলে x2 * 1 মানে 2 গতি x স্কয়াৰ গতি অপচন কোনটো অপচন বি ইজ দা কারেক্ট ঠিক আছে এনো ইমান টান নহয় গতি এখিনি নিশ্চয় পাৰিব তাৰ পাছৰ কোৱেশ্চনটো চাব এটো মই এটো লিখি লৈছো √3 টু দি পাৱাৰ 5 দিয়া আছে ইনটু 9 স্কয়াৰ ইজ ইকুৱেল টু 3 টু দি পাৱাৰ n ইনটু 3√3 এটা চাব আমাক কি উলিয়াবলৈ কৈছে n ৰ মানটো উলিয়াবলৈ কৈছে n ৰ মানটো উলিয়াবলৈ কৈছে এটো n হয় এটা কি কৰিম আমি এই √3 মানে কিমান 3 টু দি পাৱাৰ 1/2 আকৌ 5 টো আছে ইনটু 5 ইনটু 9 স্কয়াৰ এটা 9 ক আমি কি কৰিব পাৰো 3 স্কয়াৰ কৰিব পাৰো
তাৰপৰা আকৌ স্কোৱাৰটো আছে নহয় ঠিক আছে ইজ ইকুৱেল টু 3 টু পাৱাৰ n ইনটু 3 ইনটু আকৌ এই ৰুট 3টো আমি 3 টু পাৱাৰ হাফ কৰিব পাৰোঁ কাৰণ এই ৰুট থকা মানে ইয়াত স্কোৱাৰ ৰুট হয় ঠিক আছে এই স্কোৱাৰ ৰুটটোৰ ক্ষেত্ৰত আমাৰ দুইটো নিদিলেও হৈ যায় এতিয়া যদি এইটো ক্যালকুলেট কৰোঁ এইটো কিমান হ'ব 3 টু পাৱাৰ 5/2 ইনটু 3 টু পাৱাৰ 4 ইজ ইকুৱেল টু 3 টু পাৱাৰ n প্লাছ ইয়াত যেটো 3 অকল 3 আছে মানে 3 টু পাৱাৰ 1 আছে 1 প্লাছ এইটো হাফ কাৰণ যদি ভূমিগিটা অৰ্থাৎ বেছগিটা যদি সেম থাকে তেতিয়াহ'লে পাৱাৰটো কি হৈ যায় প্লাস হৈ যায় ইয়াতো একে এই 3 টু পাৱাৰ 5/2 ইনটু 3 টু পাৱাৰ 4 আছে গতিকে পাৱাৰটো এই 4টো আমি একেলগে এটো লিখিব পাৰোঁ এটা যদি আমি ক্যালকুলেট কৰোঁ 3 টু পাৱাৰ কিমান হ'ব 2 টু পাৱাৰ 2 থাকিব তলত 5 প্লাস 2 4 8 8 আছে 13 হ'ব ইজ ইকুৱেল টু 3 টু পাৱাৰ এটা যদি কৰোঁ কিমান হ'ব তলত 2 হ'ব twice n প্লাস 2 প্লাস 1 সমান যেহেতু এই বেস আৰু এটো বেস সেম আছে তেনে ক্ষেত্ৰত কি হ'ব পাৱাৰ কিটা ইকুৱেল হৈ যাব অৰ্থাৎ কি থাকিব 13/2 ইজ ইকুৱেল টু twice n প্লাস 2 কে 3 ডিভাইড বাই 2 আৰু এই 2 কেনসেল হৈ যাব কাৰণ তলা তলা কাট খাই হৈ যাব এফালে থাকিলে 13 এফালে থাকিলে twice n প্লাস 3 এই প্লাস 3 টো এফালে আহিলে কি হ'ব মাইনাস 3 হৈ যাব অৰ্থাৎ আমাৰ এই twice n ইজলে কিমান থাকিলে 13 মাইনাস 3 অৰ্থাৎ 10 থাকিলে গতিকে n জুলে কিমান হয় দুইটো ইফালে গলে 10/5 10/2 হ'ব অৰ্থাৎ 10/2 হ'ব মানে 2 এ দহক 5 বাজাব গতিকে n মান কিমান থাকিলে 5 থাকিলে গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ইয়াৰ পাছৰ কোৱেশ্চনটো চাব কোৱেশ্চন নম্বৰ 13 ইয়াত কৈছে যে কিমান বছৰত 10% সুতৰ হাৰে 1800 টকাৰ চক্ৰবৃদ্ধি সুত 378 হয় অৰ্থাৎ আমাৰ মূলধন p দিয়া আছে 1800 টকাৰ 1800 টকা হৈছে মূলধন চক্ৰবৃদ্ধি সুত দিয়া আছে চক্ৰবৃদ্ধি সুত কিমান দিয়া আছে সুত চক্ৰবৃদ্ধি সুত কিমান দিয়া আছে 378 rupees ঠিক আছে আৰু সুতৰ হাৰ r দিয়া আছে 10% ঠিক আছে তেতিয়া হলে কি হৈছে কিমান বছৰ অৰ্থাৎ সময় n ইজ ইকুৱেল টু হোৱাট সময় n বুলি হ'ব পাৰে t বুলি হ'ব পাৰে ঠিক আছে এটা চাব আমাৰ সবৃদ্ধি মূল লিওৱা ফৰ্মুলাটো হৈছে চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত a is equal to p into 1 plus r by 100 to the power n a বুজাইছে এমাউন্ট অৰ্থাৎ মুঠ যেটো লাষ্টত সবৃদ্ধি মূল হৈ গৈ অৰ্থাৎ মূলধন প্লাস সুত যেতিয়া যোগ হয় তেতিয়া হেতু সবৃদ্ধি মূল পায় এতিয়া আমাৰ মূলধন দিয়া আছে আৰু সুত দিয়া আছে এই মূলধন আৰু সুত যদি যোগ কৰি দিও আমি সবৃদ্ধি মূল পাম গতিকে 1800 লগত যদি আমি 378 অৰ্থাৎ মূলধনৰ লগত যদি সুতটো যোগ কৰি দিও তেতিয়া লাগি আমাৰ সবৃদ্ধি মূল a পাম কিমান হ'ব 1800 লগত 378 যোগ কৰিলে 2178 2178 টকা সমান p মূলধন কিমান দিয়া আছে 1800 টকা 1 প্লাস r মান কিমান দিয়া আছে 10 ডিভাইড বাই 100 টু দি পাৱাৰ n এটা এই n টকা উলিয়াব লাগিব এই যে আপোনালোকে ক্যালকুলেট কৰে 0 0 গল তাত আমাৰ কি লিখিব এটা 1/10 লিখি দিব পাৰো ঠিক আছে 1/10 লিখিব পাৰো 1/10 মানে আমি কি লিখিব পাৰো 10 এগুণ 10 একে 11 অৰ্থাৎ 11/10 লিখিব পাৰো 11/10 লিখিব পাৰো ঠিক আছে মই ডাইৰেক্ট শর্ট কৰি দিলো আৰু এই 1800 যে ইয়াৰ লগত পূৰণ হৈ আছে এটো এফালে হলে কি হ'ব 2178 ডিভাইড বাই 1800 লিখিব পাৰে ঠিক আছে আৰু এটো এফালে থাকিলে কিমান 11/10 টু দি পাৱাৰ n আৰু এটো যদি আমি কাটকুট কৰো 9 যদি কৰো 9 2 18 0 0 আৰু এটো যদি কৰো 9 9 2 18 19 20 21 4 9 36 2 9 18 242/200 হল আকৌ ইয়াক কাটাগটা কৰিব লগে 200 কাটাগটা কৰিব পাৰে সৰি 2 ইয়াক 100 বা গল আৰু 2 ইয়াক 1 2 1 ঠিক আছে ইয়াত ওপৰত কিমান থাকিলে 1 2 1 তলত থাকিলে 100 is equal to 11/10 to the power n এতিয়া চাব আমি এই 1 to 1 মানে কিমান 11 স্কয়ার is equal to 1 to 1 গতিকে আমি ওপৰত 11 স্কয়ার লিখিব পাৰো আৰু 100 মানে তলত 10 স্কয়ার লিখিব পাৰো আৰু এই দুইটাতে স্কয়ার আছে আমি তাক আমি ব্ৰেকেট দি পেলাই আমি কি কৰিব পাৰো এনেদৰে লিখিব পাৰো is equal to 11/10 তাৰপত n এটা 11/10 মিলি আছে আৰু বেসটো মিলি আছে তেতিয়াহলে কি হয় বেসটো যদি সেম থাকে তেতিয়াহলে কি হয় পাৱাৰ গেটা ইকুৱেল হয় অৰ্থাৎ 2 আৰু n টো ইকুৱেল হৈ যাব 2 আৰু n ইকুৱেল মানে n ইকুৱেল টু 2 মানে n টা কি বুজাইছিলে সময় বুজাইছিলে গতিকে সময় অৰ্থাৎ কিমান বছৰ 10% সুতৰ হাৰে 1800 টকাৰ চক্ৰবৃদ্ধি 378 হ'ব 2 বছৰে যেহেতু n ইকুৱেল টু 2 ওলালে গতিকে অপচন এ ইজ দা কাৰেক্ট ঠিক আছে আপোনালোকে যদি সময় উলিয়াবলৈ হয় এনেদৰে কৰিব তাৰ পাছৰ কোৱেশ্চনটো চাব এভাৰেজৰ কোৱেশ্চন এটা
বহুত ইম্পৰ্টেণ্ট হয় এখন বিদ্যালয়ৰ 30 জন শিক্ষকৰ 60 বছৰৰ এজন শিক্ষকে অৱসৰ ল'লে অৰ্থাৎ 30 টিচাৰ কিমানজন টোটাল 30 জন তাৰে এজন অৱসৰ লৈ থাকিলে 29 জন আৰু অৱসৰ লোৱা ব্যক্তিজনৰ বয়স কিমান 60 বছৰ অৰ্থাৎ 60 বছৰ তাৰ পৰা বিয়োগ হৈ গুচি গ'ল তেওঁৰ ঠাইত 30 বছৰীয়া নতুন এজন শিক্ষক আহিলে অৰ্থাৎ 60 বছৰীয়া যিজন শিক্ষক আছিল তেওঁ গুচি গ'ল তেওঁৰ ঠাইত 30 বছৰীয়া এজন ইয়াত সংযোগ হ'ল অৰ্থাৎ 29 ৰ লগত আকৌ পুনৰ 1 আহিলে কিন্তু এইটো কিমান আহিলে 30 বছৰীয়া শিক্ষক আহিলে এইজন ঠিক আছে গতিকে 60 বছৰ গুচি গ'ল আৰু 30 বছৰীয়া এজন আহিলে গতিকে তেওঁ এওঁৰ আধা বয়সৰ এজনহে আহিলে অৰ্থাৎ মাজৰ যদি 30 60 হ'বলৈ আৰু কিমান লাগে 30 সেই 30 টো একেবাৰে গুচি গ'ল অৰ্থাৎ 30 গুচি গ'ল ঠিক আছে অৰ্থাৎ ইয়াত নতুনকৈ কি হ'ল টোটেল যেতিয়া আকৌ নতুনকৈ যিজন শিক্ষক আহিলে তেওঁৰ আধা বয়সৰ আহিলে অৰ্থাৎ 30 বছৰ কমকৈ আহিলে মানে তেওঁলোকৰ যিটো টোটেল বয়স আছিলে টোটেল যিটো বয়স আছিলে 30 জনৰ তাৰ পৰা 30 এটা মাইনাস হৈ গুচি গ'ল ঠিক আছে 30 এটা মাইনাস হৈ গুচি গ'ল এতিয়া হলে চাব টোটেল 30 জন আছিলে তাৰ পৰা যদি 30 মাইনাস হৈ যায় গতিকে এভাৰেজ কিমান মাইনাস হ'ল 30 জন 30 মাইনাস হ'ল গতিকে 30 জন শিক্ষক আছিলে টিচাৰে হৰণ কৰি দিও কিমান হ'ল 1 অৰ্থাৎ 1 কি হ'ল 1 বছৰ হ্ৰাস হ'ল গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট 1 বছৰ হ্ৰাস হ'ল ঠিক আছে তাকে আকৌ আপোনালোকে এনেদৰে কৰিব পাৰে যে 60 বয়সৰ এজন কি আহিলে 60 বয়সৰ এজন আহিলে আমি ধৰি ললো যে তেওঁলোকৰ প্ৰথম গড় মানটো আমি ধৰি লৈছো যে প্ৰথম 60 বছৰ যেতিয়া আছিল 60 বছৰৰ একজন 29 বছৰৰ একজনৰ গড় মান ধৰিলো সৰি 29 জনৰ গড় মান ধৰিলো x প্লাস আৰু 60 জন টোটাল 30 জনৰ গড় মান আমি টোটাল x হৈছে 29 জনৰ গড় মানটো x ত সোমাই আছে ঠিক আছে 29 জনৰ যোগফলটো আৰু বাকি আৰু এজন যিজন ওলাই যাব সেইজন যোগ কৰিলে টোটাল 30 জনৰ সেই গড় মানটো মানে টিচাৰে হৰণ কৰিব লাগিব হেৰ যোগফলটো মাইনাস x প্লাস 29 জন আৰু লগতে আকৌ যিজন নতুনকৈ আহিলে 30 বছৰীয়া হেটো আমি বিক কৰি দিম ঠিক আছে তেতিয়া কি হয় 1 হয় ঠিক আছে অৰ্থাৎ এজন গুচি যায় তেনেহলে আপোনালোকে যদি এটো ক্যালকুলেট কৰে 30 ইয়াত x plus 60 minus x minus a plus a minus 30 is equal to 1 সমান minus x আৰু x গুচি গল ঠিক আছে একচুয়ালি এটো ইয়াত দিবন লাগে 1 মানে এটো 1 আনসাৰটো ওলাবগে ঠিক আছে এটা চাব তলত 30 ওপৰ কি থাকিলে 60 minus 30 60 পৰা যদি 30 মাইনাস হৈ যায় কিমান হ'ব 30 থাকিব 30 গল কিমান 1 অৰ্থাৎ 1 বছৰ হ্ৰাস হ'ব ঠিক আছে গতিকে অপচন কোনটো অপচন বি ইজ দা কাৰেক্ট তাৰ পাছৰ কোৱেশ্চন চাব তাৰ পাছৰ কোৱেশ্চন এটা ত্ৰিকোণমিতিৰ কোৱেশ্চন হয় আৰু জবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এটা কিন্তু এডিআৰ পৰীক্ষাত আহিছিলে এটা চাব 9 মিটাৰ ওখ এটা খুঁটা এটা খুঁটা ঠিক আছে এটা খুঁটা 9 মিটাৰ ওখ এটা 9 মিটাৰ এটা খুঁটাৰ সূৰ্যৰ উত্থান কোণ 30 ডিগ্ৰী অৰ্থাৎ এটা যেনিবা সূৰ্য ঠিক আছে তেতিয়া হলে এই সূৰ্যটো এনেকৈ কি হয় সাউথ এনেকৈ সাউথ উৎপন্ন কৰিব ঠিক আছে তেনেদৰে সাউথ উৎপন্ন কৰিব কাৰণ সূৰ্যটো থাকিলে এটো খুঁটাটোৰ মানে এনেদৰে এফালৰ পৰা এনেকৈ সাউথ উৎপন্ন কৰিলে ঠিক আছে এটো সাৰ দিশ এই সাৰ দিশৰ এই বিন্দুটোৰ পৰা এই একেবাৰে শীৰ্ষবিন্দুৰ যেটো দূৰত্ব সেই দূৰত্বটোৱে সাৰ লগত যেটো কোণ উৎপন্ন কৰিব হেতু ক'ব উত্থান কোণ আৰু ওপৰৰ এই যেটো কোণ উৎপন্ন কৰিব হেতু ক'ব পতন কোণ ঠিক আছে এটো হৈছে উত্থান কোণ আৰু এটো হৈছে পতন কোণ কাৰণ ওপৰলৈ উঠা যেটো এটো উত্থান কোণ উত্থান কোণ কিমান বুলি কৈছে 30 ডিগ্ৰী ঠিক আছে 30 ডিগ্ৰী আৰু এটো খুঁটাটোৰ ইয়াৰ পৰা ইয়ালৈ এটো সাৰ দিশ ঠিক আছে তেতিয়া হলে উৎপন্ন হোৱা সাৰ দিশ অৰ্থাৎ আমাৰ ই কোণ উলিয়াবলৈ কৈছে এই কোণৰ দৈৰ্ঘ্যটো উলিয়াবলৈ কৈছে মানে এই সূৰ্যৰ ক্ষেত্ৰত সূৰ্যৰ যি উত্থান কোণ 30 ডিগ্ৰী উৎপন্ন হ'ল এই 9 মিটাৰ ওখ খুঁটাটোৰ ক্ষেত্ৰত এই যেটো ইয়াত সাৰটো উৎপন্ন হ'ব যে সেই সাৰটোৰ দৈৰ্ঘ্যটো উলিয়াবলৈ কৈছে আমি ধৰিলো যে সাৰটোৰ দৈৰ্ঘ্যটো আমি x ঠিক আছে এটা চাব যেহেতু এটো উলম্বয়ে থাকে গতিকে সমকোণী ত্ৰিভুজ তেনে ক্ষেত্ৰত আমি কি কৰিম ত্ৰিকোণমিতিৰ tan থিটা ব্যৱহাৰ কৰিম tan থিটা মানে এই এংগলটো ব্যৱহাৰ কৰিম tan 30 ডিগ্ৰী আৰু tan 30 ডিগ্ৰী tanটোৱে কি বুজায় বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু বুজায় অৰ্থাৎ যেটো এংগলৰ সাপেক্ষে উলিয়াম সেই এংগলটোৰ বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু অৰ্থাৎ সেই কোণটোৰ লগত সন্নিহিত হৈ থকা বাহুটো এটা tan 30 ডিগ্ৰী বিপৰীত বাহু কোণটো এটো হয় কিমান 9 আছে ডিভাইড বাই
সন্নিহিত বাহু এই কোণটোৰ লগত সন্নিহিত হিচাপে থকা বাহুটো কোনটো এইটো কিমান x ঠিক আছে এতিয়া tan 30 মান কিমান tan 30 মান আছে কিছুমান ত্ৰিকোণমিতিৰ ডিগ্ৰীৰ মান আছে 30 ডিগ্ৰীৰ মান 45 ডিগ্ৰীৰ মান 60 ডিগ্ৰীৰ মান 90 ডিগ্ৰীৰ মান তেনেকুৱা মান আছে tan 30 ডিগ্ৰীৰ মান হৈছে 1/√3 = 9/x এটা যদি আমি cos পূৰণ কৰো x ৰ লগত 1 আৰু √3 লগত 9 পূৰণ কৰো x ৰ লগত 1 পূৰণ কৰিলে x = 9 আৰু √3 পূৰণ কৰিলে 9√3 অৰ্থাৎ x ৰ মান কিমান ওলালে 9√3 ওলালে x কিমান আছিল আমাৰ এই সাৰ দৈৰ্ঘ্য আছিল গতিকে x = 9√3 মানে সাৰ দৈৰ্ঘ্য হ'ব 9√3 মিটাৰ গতিকে অপচন কোনটো অপচন সি ইজ দা কাৰেক্ট ঠিক আছে আজিৰ ভিডিওটো ইমানেই যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুনকৈ চেনেল লৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ধন্যবাদ